আৰু এটা বিস্তৃত খবৰলৈ আগবাঢ়িছো আৰু এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ বৰ্তমান গুৱাহাটীত আৰু এসপ্তাহ লকডাউনেই যথেষ্ট দুসপ্তাহ লকডাউনৰ এতিয়া প্ৰয়োজন নাই যদিও বা সেই ধৰণৰ পৰামৰ্শ আগবঢ়াইছিল নাগৰিক সমিতিয়ে মুখ্য সচিবত গুৱাহাটীত এসপ্তাহৰ লকডাউনৰ পৰামৰ্শ দি স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে এই মন্তব্য বিধায়ক সাংসদৰ সৈতে আলোচনা কৰি কাইলৈ মুখ্য সচিবে ৰাজহুৱা কৰিব লকডাউন বৃদ্ধি সংক্ৰান্তীয় চূড়ান্ত সিদ্ধান্ত পুনৰ জনাইছো স্বাস্থ্য বিভাগে পৰামৰ্শ আগবঢ়াইছে যে আৰু এসপ্তাহৰ লকডাউনে পৰ্যাপ্ত এসপ্তাহৰ লকডাউনে আৰু যথেষ্ট বৰ্তমান গুৱাহাটীত আৰু এসপ্তাহৰ লকডাউনে যথেষ্ট বুলি মন্তব্য কৰিছে স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে মাত্ৰ কিছু সময় পূৰ্বে এখন সংবাদমেলৰ আয়োজন কৰি দুসপ্তাহ লকডাউনৰ এতিয়া প্ৰয়োজন নাই বুলি তেওঁ কৈছে যেহেতু দুসপ্তাহ লকডাউনৰ পৰামৰ্শ আগবঢ়াইছিল নাগৰিক সমিতিয়ে মুখ্য সচিবক গুৱাহাটীত এসপ্তাহৰ লকডাউনৰ বৃদ্ধিৰ পৰামৰ্শ দি স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে এই গুৰুত্বপূৰ্ণ মন্তব্য চিৰাঙত বানৰ পৰিদৰ্শন কৰিবলৈ গৈ বিপিএফ নেতাৰ অথন্তৰ কলৰ ভূৰত উঠি বান পৰিদৰ্শন কৰিবলৈ লওঁতে বিপিএফ নেতাগৰাকী পিছলি পৰিলগৈ পানীত কিন্তু কোন বাৰু এগৰাকী নেতা চাওক এই প্ৰতিবেদন পানে জলাখলা খুৱাইছে চিৰাংবাসী পানাকান্তৰ দুখৰ সমভাগী হ'বলৈ গৈ বন্যাৰ্তৰ কাষলৈ ৰাওনা হ'ল বিটিচি পৰিষদৰ প্ৰাক্তন অধ্যক্ষ পানীৰাম ব্ৰহ্ম ভূৰত উঠি পানী ফালি পানীৰামৰ যাত্ৰা কিন্তু হঠাৎ পিছলি পৰিল কথম্পি পানীত বাগৰাৰ পৰা নিজকে চম্ভালিলে পানীৰাম ব্ৰহ্মই দলীয় নেতাকৰ্মীক লগত লৈ ২ নম্বৰ দাওখানগৰৰ পৰা চতু নিলিবাৰীলৈ গৈ আছিল আগন্তুক বিটিচি নিৰ্বাচনৰ কাজলগাঁও সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী পানীৰাম ব্ৰহ্ম নিৰ্বাচনী যুঁজত খোপনি টান কৰাৰ পূৰ্বেই কলৰ ভূৰত খোপনি হেৰুৱাই এইদৰেই পিছলি পৰিল পানীৰাম ব্ৰহ্ম বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মা নিউজ 18 অসম নৰ্থ ইষ্ট হদিয়াৰ বিধায়ক বলিন চেতিয়া কোভিড-19 পজিটিভ সোৱাব দিয়াৰ পিছতো বিধায়কগৰাকীয়ে কিন্তু জনসভাত ভাগ লোৱা কেন্দ্ৰ কৰি গণসংক্ৰমণৰ এতিয়া তীব্ৰ শংকা বিয়পি পৰিছে পৰিয়ালৰ লোক দেহৰক্ষী সহ মুঠ 31 গৰাকী লোকৰ সোৱাব ইতিমধ্যে সংগ্ৰহ কৰা হৈছে ইফালে সাংসদ বদৰুদ্দিন আজমলৰ দেহতো কোভিড সংক্ৰমণৰ শংকা ইজনৰ পিছত সিজন জনপ্ৰতিনিধিৰ দেহত ধৰা পৰিছে কোভিড-19 কৃষ্ণেন্দুপাল নাৰায়ণ ডেকাৰ পিছত এইবাৰ বিধায়ক বলিন চেতিয়া হয় হৰিয়াৰ বিধায়ক বলিন চেতিয়া কোভিড পজিটিভ কোনো ভ্ৰমণ বৃত্তান্ত নথকাকৈ কোভিড পজিটিভ হৰিয়াৰ বিধায়ক বলিন চেতিয়া তিনিচুকীয়াত দ্ৰুতগতিত সংক্ৰমণ ঘটিছে কোভিড-19ৰ ভ্ৰমণ বৃত্তান্ত নথকাকৈ কৰোনা সংক্ৰমিত হৈছে বহু কেইগৰাকী লোকলৈ শুকুৰবাৰে নিশা কোভিড পজিটিভ ৰিজাল্ট অহাৰ পিছতে বলিন চেতিয়াক 108 ততাতৈয়াকৈ ভৰ্তি কৰোৱা হয় তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত বলিন চেতিয়াৰ কোভিড পজিটিভ ধৰা পৰাৰ খবৰে তিনিচুকীয়ালৈ কঢ়িয়াইছে গণসংক্ৰমণৰ শংকা কাৰণ দুদিন পূৰ্বে ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিছিল বলিন চেতিয়াই কেইবাগৰাকীও প্ৰশাসনৰ লোক সাংবাদিক তথা বহু লোকৰ সংস্পৰ্শলৈ আহিছিল বিধায়কগৰাকী 7 জুলাইতে সোৱাব সংগ্ৰহ কৰা হৈছিল বলিন চেতিয়াৰ তাৰ পিছতো বলিন চেতিয়াৰ ৰাজহুৱা সভাত অংশগ্ৰহণে প্ৰশ্ন তুলিছে কিমান সচেতন আমাৰ জনপ্ৰতিনিধি ইতিমধ্যে বলিন চেতিয়াৰ জ্যোতিনগৰৰ বাসগৃহ কণ্টেইনমেণ্ট জোন ঘোষণা কৰিছে জিলা প্ৰশাসনে পৰিয়ালবৰ্গ দেহৰক্ষী সহ মুঠ 31 জনক কোৱাৰেণ্টাইন কৰা হৈছে সোৱাব সংগ্ৰহ কৰা হৈছে আটাইৰে আনহাতে মুম্বাইৰ বাসগৃহত অসুস্থ হৈ পৰা সাংসদ বদৰুদ্দিন আজমল আৰু ভাতৃ চিৰাজুদ্দিন আজমলৰ দেহতো কৰোনা সংক্ৰমণ ঘটাৰ সম্ভাৱনা শুকুৰবাৰে সোৱাব সংগ্ৰহ কৰা হৈছে আজমল ভাতৃদ্বয়ৰ ইয়াৰ পূৰ্বে 3 জুলাইত আহিছিল আজমলৰ সোৱাব টেষ্টৰ ৰিজাল্ট তেতিয়া আছিল কোভিড নিগেটিভ কিন্তু মধুমেহ ৰোগত আক্ৰান্ত হৈ থকা আজমল শেহতীয়াভাৱে অধিক অসুস্থ হৈ পৰাত চিকিৎসকৰ পৰামৰ্শ অনুসৰি শুকুৰবাৰে পুনৰ সোৱাব সংগ্ৰহ কৰা হয় বদৰুদ্দিন আজমলৰ দ্বিতীয়টো টেষ্টৰ ৰিজাল্ট এতিয়াও অহা নাই এতিয়া অৱশ্যে
স্বাস্থ্য কিছু সুস্থিৰ হৈছে ধুবুৰীৰ সাংসদগৰাকীৰ। তিনিচুকীয়াৰ পৰা উপাসনা গোস্বামীৰ সহযোগত ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। পেডেল মাৰি মাৰি বিধায়ক ৰূপজ্যোতি কৰ্মী মৰিয়নিৰ পৰা শিৱসাগৰলৈ চাইকেল চলাই আহিল বিধায়ক ৰূপজ্যোতি কৰ্মী। সুদীৰ্ঘ পথ চোৱা কিয় বাৰু চাইকেল চলাই গ'ল বিধায়কগৰাকী। পেডেল মাৰি মাৰি বিধায়ক ৰূপজ্যোতি কৰ্মী। পেডেল মাৰি মাৰি বিধায়ক ৰূপজ্যোতি কৰ্মীৰ যাত্ৰা। মৰিয়নিৰ পৰা শিৱসাগৰ প্ৰায় 60 কিলোমিটাৰ। অতদূৰ চাইকেলত পেডেল মাৰি মাৰি শিৱসাগৰলৈ আহিল মৰিয়নিৰ বিধায়কগৰাকী। কিন্তু কিয় মৰিয়নিৰ পৰা শিৱসাগৰলৈ চাইকেল চলালে বিধায়কগৰাকীয়ে? মৰিয়নিৰ পৰা চাইকেল চলাই আহি ৰূপজ্যোতি কৰ্মীয়ে সাক্ষাৎ কৰিলে শিৱসাগৰ জিলা উপায়ুক্ত তথা দণ্ডাধীশগৰাকীক। স্মাৰক পত্ৰৰে দাবী জনালে এগৰাকী 13 বছৰীয়া কিশোৰীৰ ধৰ্ষণৰ ন্যায়। অভিযুক্তৰ লগতে ভুৱা নথি পত্ৰ দিয়া চৰকাৰী চিকিৎসক এগৰাকীৰ বিৰুদ্ধেও শাস্তিৰ দাবী জনালে বিধায়কগৰাকীয়ে। ঘটনাটোক লক্ষ্যও গুজাৰিলে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে। দোষী অন্যতম মূল দোষী যিজন চিকিৎসক ডক্টৰ হেমেন গগৈ, তেখেত ডেপুটি চুপাৰিণ্টেণ্ডেণ্ট চৰকাৰী চিকিৎসালয়, তেওঁ দায়িত্বশীল এজন চিকিৎসক হিচাপে তেওঁ 4টাকে পোনপটীয়াভাৱে আইন উলংঘা কৰিছে। প্ৰথম কথা হ'ল পুলিচক জনোৱা নাই, দ্বিতীয়তে হ'ল মহিলা চিকিৎসকৰ সৈতে গৰ্ভপাত নকৰালে, তৃতীয়তে এই দুখীয়া পৰিয়ালটোৰ পৰা টকা ল'লে, চতুৰ্থতে 13 বছৰ লিখি 18 বছৰ পিছলৈ বয়সটো লিখি পেলাই দোষী যিজন বলৎকাৰী তেওঁক ৰক্ষণাবেক্ষণ দিয়া যিটো অপপ্ৰয়াস কৰিছিল, এই আইনৰ অধীনত দেখোন পোনপটীয়াভাৱে জেলত যাব লাগিছিলে ডক্টৰ হেমেন গগৈ। শেহতীয়াকৈ চাইকেলৰ পেডেল মাৰি মাৰি প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ৰূপজ্যোতি কৰ্মীয়ে। বৃহস্পতিবাৰেও টিয়কৰ নামচিচুৰ পৰা যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়লৈ পেডেল মাৰি মাৰি উপস্থিত হৈছিল ৰূপজ্যোতি কৰ্মী। যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৰোগী হেৰুৱাৰ বিস্ফোৰক অভিযোগ তুলি উপায়ুক্তক দাবী জনাইছিল উচিত তদন্তৰ। কালেশ্বৰ ওৰাঙৰ এই সমগ্ৰ ঘটনাটো ন্যায়িক তদন্ত হ'ব লাগে। এক, দ্বিতীয়, এই চৰকাৰী চিকিৎসালয়ত যিজন মৃত্যু হৈছে কালেশ্বৰ ওৰাঙৰ পৰিয়ালবৰ্গক ক্ষতিপূৰণ চৰকাৰে দিব লাগে। আৰু তৃতীয়তে এনে ঘটনা আৰু দুনাই নহওক, অসমৰ এটা সজাগতা সংবাদ মাধ্যমৰ যোগেদি অনাৰ এটা প্ৰয়াস কৰা হৈছে। চৰকাৰকো আহ্বান জনাম। এনেদৰে এতিয়া পেডেল মাৰি মাৰি বিভিন্ন ইছ্যুত সৰব হৈ পৰিছে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কৰ্মী। শিৱসাগৰৰ পৰা জয়জ্যোতি গগৈ আৰু টিয়কৰ পৰা দিগন্ত হাজৰিকা, নিউজ 18 অসম নৰ্থ ইষ্ট। চৰাইদেউ জিলাৰ সোণাৰীৰ বেঙেনাবাৰীত পুত্ৰৰ প্ৰাণ ৰক্ষা কৰিবলৈ গৈ পিতৃ বিদ্যুৎস্পৃষ্ট হৈ নিহত হোৱাৰ এটা কৰুণ ঘটনা। গুৰুতৰভাৱে আহত পুত্ৰক জিলা চিকিৎসালয়ত চিকিৎসাধীন কৰোৱা হৈছে। মৰ্মান্তিক। পুত্ৰক বচাবলৈ গৈ প্ৰাণ হেৰুৱালে পিতৃয়ে। চৰাইদেউ জিলাৰ সোণাৰীৰ এক হৃদয় বিদাৰক ঘটনা। বিদ্যুৎ পৰিবাহী তাঁৰত অসাৱধানতাবশতঃ লাগি ধৰা কণমানি 10 বছৰীয়া পুত্ৰৰ জীৱন ৰক্ষা কৰিবলৈ পিতৃ ঝণ্টু মালে প্ৰাণ হেৰুৱায়। বেঙেনাবাৰীৰ বিপুল গগৈৰ দোকানত বস্তু কিনিবলৈ পুত্ৰসহ গৈছিল তেওঁ। দোকানত বস্তু কিনি থাকোঁতে বাহিৰত ওলাই থকা এডাল বিদ্যুৎ পৰিবাহী তাঁৰৰে স্পৰ্শ হৈছিল পুত্ৰৰ। বিদ্যুৎস্পৃষ্ট হোৱা পুত্ৰক বচাবলৈ আপ্ৰাণ চেষ্টা কৰে পিতৃয়ে। ফাইন লাগিছিলে, ল'ৰাটো লাগিছিলে। তাৰপিছত বচাবলৈ গৈছিলে। তাৰপিছত আপোনাৰ মানুহজন ঢুকালে। কাৰেণ্টত লাগিলে, ক'ত লাগিলে কাৰেণ্টত? বিপুল দোকানত।
দোকানত কাৰেণ্ট মানে আছিলে হয়। বাহিৰৰ চাইডে হয় তাতে ইহঁতে হাতে চুই পালে স্পৰ্শ কৰি পালে চাগে হয় বাপেকে ল'ৰাজনক বচাবলৈ আহি বাপেকে লাগি ধৰিলে ল'ৰাজন বাচি গ'ল। হঠাৎ ঘটি যোৱা অবাঞ্ছিত এনে এটা ঘটনাই শোকৰ ছাঁ পেলাইছে পৰিয়ালটোৰ লগতে সমগ্ৰ অঞ্চলবাসীৰ মাজত। সোণাৰীৰ পৰা কেমেৰা পাৰ্চন আব্দুলৰ সৈতে হানসেং কোঁৱৰ, নিউজ 18 অসম নৰ্থ ইষ্ট। নিউজ 18ৰ কেমেৰাত বন্দী হ'ল এটা দৃশ্য। কেমেৰাৰ সন্মুখতে বাগৰি পৰিছে এখন ট্ৰাক। কেৱল ট্ৰাকেই নহয়, একে স্থানতে বাগৰি পৰিছে ইখনৰ পিছত সিখন বাহন। কেমেৰাত বন্দী হৈ ৰৈছে কেইবাটাও দুৰ্ঘটনাৰ শিহৰণকাৰী দৃশ্য। অন কেমেৰা এক্সিডেণ্ট। কেমেৰাৰ সন্মুখতে ৰাজপথত বাগৰি পৰিছে এখন মালবাহী ট্ৰাক। ট্ৰাকখন বাগৰি পৰাৰ দুটা দৃশ্য। এটা আগফালৰ পৰা, আনটো ট্ৰাকখনৰ পিছফালৰ পৰা সংগ্ৰহ কৰা দৃশ্য। চিনেমাৰ দৰে, কিন্তু চিনেমা নহয়। বাস্তৱ। চাই থাকোঁতেই লাহে লাহে ৰাজপথত বাগৰি পৰিছে ট্ৰাকখন। চকুৰ সন্মুখতে বাগৰি পৰা ট্ৰাকখনৰ কাষলৈ দৌৰিছে বহুজন। দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখনৰ চালকক উদ্ধাৰৰ চেষ্টা চলাইছে। এইবাৰ চাওক বাগৰি পৰা এখন ই ৰিক্সা। বাগৰি পৰা ই ৰিক্সাখনত থকা কেইবাগৰাকী যুৱতীক সহায়ৰ বাবে গোট খাইছে বহুজন। এগৰাকী এগৰাকীকৈ ওলাই আহিছে বাগৰি পৰা ই ৰিক্সাখনৰ পৰা। কেৱল এয়াই নহয়, কেমেৰাত বন্দী হৈছে এখন বাগৰি পৰা অটোভান। অটোভানৰ পৰা সিঁচৰতি হৈ পৰা বিভিন্ন সামগ্ৰী। স্থান একেটাই, একে স্থানতে বাগৰি পৰিছে ইখনৰ পিছত সিখন বাহন। কিন্তু কিয়? কাৰণটো নিশ্চয় নকলেও হ'ব। চাওক কেনেদৰে এই পথছোৱা পাৰ হ'বলৈ সংগ্ৰাম কৰিবলগীয়া হৈছে প্ৰতিখন বাহনে। কোনোমতে চম্ভালি বাগৰি নপৰাকৈ পথছোৱা পাৰ হ'লেই যেন ৰক্ষা। এনেদৰে বিপদ সংকুলভাৱে পাৰ হৈছে প্ৰতিখন বাহন। পথছোৱা পালেই যেন সকলোৰে শংকা, সুকলমে পাৰ হ'ব পাৰিবনে পথছোৱা? এয়া পিছে কোনো প্ৰত্যন্ত গাঁৱৰ দৃশ্য নহয়, ৰাষ্ট্ৰীয় ঘাইপথৰ দৃশ্য। দক্ষিণ কামৰূপৰ মিৰ্জা বিজয়নগৰৰ গোৱালপাৰা ধুবুৰী সংযোগী 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ। ৰাষ্ট্ৰীয় ঘাইপথৰ মাজতে প্ৰকাণ্ড প্ৰকাণ্ড গাঁত। ওপৰশাৰীৰ এইছোৱা পথত প্ৰায় প্ৰতিদিনে সংঘটিত হয় দুৰ্ঘটনা। পথ দুৰ্ঘটনাত অকাল মৃত্যু হৈছে কেইবাজনো লোকৰ। কিন্তু ৰাষ্ট্ৰীয় ঘাইপথছোৱা মেৰামতি কৰিবলৈ কাণ সাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ। 30 মিনিটত 4-5টালৈকে এক্সিডেণ্ট হোৱা দেখিবলৈ পোৱা গৈছে। প্ৰায় 7টালৈকে দুৰ্ঘটনা ঘটা আমি দেখিবলৈ পোৱা গৈছে। এই 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে জাতীয় নায়ক মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই সপ্তাহত 4বাৰকৈ এই পথেৰে অহা যোৱা কৰে। কিন্তু আজিলৈকে তেখেতে এই বিষয়টো গুৰুত্ব সহকাৰে লোৱা নাই। আৰু এনেকুৱা যদি পৰিস্থিতিৰ সৃষ্টি হৈ থাকে, আমি ৰাইজে ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ আমি 2021ত প্ৰত্যুত্তৰ দিবলৈ আমি প্ৰস্তুত আছোঁ। স্থানীয় লোকৰ দাবী, শীঘ্ৰে মেৰামতি কৰক বিধ্বস্ত হৈ পৰা ৰাষ্ট্ৰীয় ঘাইপথটো। কেমেৰা পাৰ্চন হিতেশ্বৰ সৈতে ধ্ৰুৱজ্যোতি কলিতা, নিউজ 18 অসম নৰ্থ ইষ্ট। খবৰ ধাৰা অব্যাহত ৰাখিম, সময় এটা চমু বাণিজ্যিক বিৰতিৰ। বিৰতি এটাৰ পিছত পুনৰ স্বাগতম জনাইছো। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অব্যাহত আছে বানৰ সংহাৰ। বানত মানুহৰ লগতে হাহাকাৰময় অৱস্থাৰ সৃষ্টি হৈছে জীৱকুলৰো। মাজুলী আৰু আজাৰাত বানত উটি আহিল বনৰীয়া হাতী। এফালে মানুহৰ চিঞৰ, আনফালে অসহায় হাতী পোৱালি।
মাতৃক বিচাৰি ঘূৰি ফুৰিছে পোৱালিটো বানপানীৰ মাজত দিক বিদিক হেৰুৱাই হাহাকাৰ মাজুলীত জাকৰ পৰা বিচ্ছিন্ন হৈ ব্ৰহ্মপুত্ৰৰ বুকুৱেদি উটি অহা প্ৰায় ৩-৪ বছৰীয়া এটা হাতী পোৱালিৰ দুৰ্দশা প্ৰথমে কমলাবাৰী ফেৰীঘাট তাৰপিছত হালমৰাৰ অফলামুখ হৈ পুনৰ কমলাবাৰী ঘাটৰ মাজেৰে বামুণগাঁও সোণাৰীবাৰী আদি অঞ্চলক চুই যোৱা মথাউৰিয়ে ঘূৰি ফুৰিছে পোৱালিটো ইফালে বানাক্ৰান্ত বহু পৰিয়ালেও বৰ্তমান থিতাপি লৈছেহি মথাউৰিতে যাৰ ফলত হাতীৰ বিচৰণক লৈ আতংকিত হৈ পৰিছে লোকসকল কমলাবাৰীত পোৱালিটোৰ বিচৰণ দেখিয়ে আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ কৰ্মচাৰীয়ে খবৰ দিছিল জিলা প্ৰশাসন তথা বন বিভাগক সেই অনুসৰি জিলা উপায়ুক্ত বিক্ৰম কৈৰীসহ বন বিষয়াৰ দল উপস্থিত হৈ পোৱালিটো পুনৰ জাকৰ সৈতে লগ লগাই দিয়াৰ চেষ্টা কৰিছে যদিও বিপাঙত পৰিছে তেওঁলোকো এই হাতী পোৱালি এটা আহিলে বোলে আমাৰ বাঁহজোপা তলতে কয়লা গাঁও সমষ্টিলৈ এটা বাঁহজোপা তলতে সোমালেহি কিন্তু আঁতৰত আহিলে বোলে সোমালেহি তাৰপিছত চৰকাৰৰ মানুহ আহিলে বোলে পালেহি কিন্তু এতিয়ালৈকে ধৰিব পৰা নাই যোৱাকালি হাতীজাকে ঠাইটো সলাম বুলি ভাবিছিলে বৰমাথাউৰি বুলি কয় হুগুলপাৰা যোৰহাট ডিষ্ট্ৰিক্ট তালৈ এফাল হাতী গুচি গ'ল এফাল হাতী ধনাই লাচনত থাকি গ'ল গতিকে সেই তালৈ পাৰ হওঁতেই পোৱালি হাতীটো পানী কাৰেণ্টত আহি আজি ইয়াত উপস্থিত হৈছে ধাৰণা কৰা মতে মাজুলীত আশ্ৰয় লৈ দুভাগত বিভক্ত হৈ থকা হাতীৰ এটা বৃহৎ জাকৰ দক্ষিণ পাৰৰ জাকটোৰ পৰা বিচ্ছিন্ন হৈছে পোৱালিটো ইফালে পলাশবাৰী দখলা কলনীত পুৱাই ব্ৰহ্মপুত্ৰৰ বুকুৰে উটি আহিল আন এজনী বন্যহস্তী স্থানীয় লোকে তথা বন বিভাগে ধাৰণা কৰা মতে কাজিৰঙাৰ পৰা পানীৰ প্ৰবল সোঁতত উটি আহি দখলা কলনীৰ পাৰত লাগি ধৰাৰ পিছত হাতীজনীয়ে নিজে নিজে পাৰলৈ উঠি আহে ইয়াকে লৈ নৈপৰীয়া লোকসকলৰ মাজত সৃষ্টি হৈছে আতংকময় পৰিৱেশ অৱশ্যে সোঁতত উটি অহাৰ ফলত ভাগৰুৱা হৈ পৰা হাতীজনীক খাদ্যৰ যোগান ধৰিছে স্থানীয় লোকে ঘটনাস্থলীত আৰক্ষী আৰু বন বিভাগৰ দল উপস্থিত হৈ হাতীজনীক ট্ৰেংকুলাইজ কৰাৰ চেষ্টা কৰে কেইদিনমান আগতে কাজিৰঙাৰ পৰা এটা হাতী উঠি আহি আছে কিন্তু সেইটো হাতী হয় নে নহয় এইটো হয় আমি এতিয়া অলপ ওচৰৰ পৰা গ'লে সেই বস্তুখিনি ভালকৈ গম পাম ব্ৰহ্মপুত্ৰত উঠি আহিছিলে আজি তাৰপিছত এতিয়ালৈকে হাতীটো অনুসন্ধান পোৱা নাই গতিকে সেই হাতীটো হ'ব পাৰে গতিকে এতিয়া গোটেইখিনি আমাৰ মানে ৱাইল্ড লাইফ টিম আহি পোৱাৰ পিছত আমি গোটেইখিনিহে গম পাম আৰু তেওঁলোকে অহাৰ পিছত কেনেকৈ কি কৰে মাজুলীৰ পৰা সঞ্জিত অসম বৰা আৰু আজৰৰ পৰা ধ্ৰুৱজ্যোতি কলিতাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট এখন বিয়াখন এতিয়া চৰ্চিত হৈ পৰিছে সমগ্ৰ দেশতে কিয়নো অগ্নিক সাক্ষী কৰি হোমৰ গুৰি দুজন নহয় বহিল তিনিজন মধ্যপ্ৰদেশৰ ঘটিল এই দৰা দুই কইনাৰ এই আজব বিয়াখন বিয়াথলী এখন দৰা এজন কিন্তু কইনা দুগৰাকী হোমৰ গুৰিত দুই কইনাক লৈ বহিল ভাগ্যৱান দৰা তিনিওজনে একেলগে হোমৰ গুৰিত বহি অগ্নিক সাক্ষী কৰি বিয়াত বহাৰ এনে দৃশ্য প্ৰথমবাৰলৈ দেখিলে মধ্যপ্ৰদেশৰ এখন গাঁৱে দৰাৰূপী যুৱকজনৰ নাম সন্দীপ ঘৰ মধ্যপ্ৰদেশৰ বেতুলত বুধবাৰে প্ৰেয়সী আৰু ঘৰৰ পৰা চাই দিয়া যুৱতীৰ সৈতে জিলাখনৰ কেৰিয়া গাঁৱত বিবাহপাশত আবদ্ধ হয় সন্দীপে বিয়া কৰা যুৱতী দুগৰাকীৰ ভিতৰত এগৰাকীৰ ঘৰ ৰাজ্যখনৰ হোজাংগাবাদ জিলাত আৰু আনগৰাকীৰ ঘৰ বেতুলৰে কৈলাৰী গাঁৱত যেতিয়া সন্দীপ ভূপালত পঢ়ি আছিল তেতিয়াই হোজাংগাবাদৰ যুৱতীগৰাকীৰ সৈতে চিনাকি হৈ প্ৰেম পাশত আবদ্ধ হৈছিল কিন্তু সেই কথা ঘৰত জনোৱা নাছিল সন্দীপে পিছত সন্দীপৰ বাবে ঘৰৰ পৰা এগৰাকী যুৱতীৰ সৈতে বিবাহ ঠিক কৰা হয় আৰু যেতিয়া কোৰ্ট মেৰেজ কৰিবলৈ সাজু হয় তেতিয়া দেখে যে সন্দীপে ইতিমধ্যে এগৰাকী যুৱতীৰ সৈতে বিবাহ পঞ্জীয়ন কৰিছে লগে লগে হাহাকাৰ লাগে দুইটা পৰিয়ালৰ মাজত পিছত সন্দীপে বিবাহ পঞ্জীয়ন কৰা যুৱতীগৰাকী আৰু পৰিয়ালক মাতি পঠিয়ায় আৰু লগে লগে বিষয়টো মীমাংসা কৰিবলৈ তিনিওটা পৰিয়াল কাষ চাপে পঞ্চায়তৰ আৰু শেষত দুয়োগৰাকী যুৱতীয়ে সন্দীপৰ লগত বিবাহপাশত আবদ্ধ হ'বলৈ সন্মতি প্ৰকাশ কৰে আৰু তাৰ পিছতেই পৰিণতি এইখন বিয়া ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট
শনিবাৰৰ দিনটোত মহানগৰীত খোলা থাকিল গেলামালৰ খুচুৰা আৰু পাইকাৰী দোকান কৰোনাৰ গণসংক্ৰমণকো নেওচি প্ৰতিখন গেলামালৰ দোকানত ভিৰ কৰিলেহি গ্ৰাহকে এপিনে লকডাউনৰ পূৰ্ণ সুযোগ লৈ অসাধু ব্যৱসায়ীয়ে আকাশলংঘী মূল্য বৃদ্ধিৰে গ্ৰাহকক খুধালে মাধমাৰ লকডাউনৰ মাজতে উত্তৰ পূবৰ ব্যৱসায়ৰ মূল কেন্দ্ৰবিন্দু ফাঁচী বজাৰত গ্ৰাহকৰ ব্যাপক ভিৰ সৃষ্টি হ'ল তীব্ৰ যান-জঁটৰ কিন্তু কিয় হয় ফাঁচী বজাৰৰ পাইকাৰী প্ৰতিষ্ঠানত মজুত ৰখা সামগ্ৰী ক্ৰয় কৰিবৰ বাবে এনেদৰে শনিবাৰৰ দিনটোত ভিৰ কৰিলেহি মহানগৰীৰ ভিন্ন প্ৰান্তৰ খুচুৰা ব্যৱসায়ীয়ে লকডাউন বৃদ্ধি হোৱাৰ সম্ভাৱনা থকাৰ বাবে এদিনৰ বাবে দিনৰ 10 বজাৰ পৰা 6 বজালৈ সামগ্ৰী ক্ৰয় কৰাৰ অনুমতি প্ৰদান কৰিছিল খুচুৰা ব্যৱসায়ীসকলক যাৰ ফলত সৃষ্টি হ'ল এক অভাৱনীয় পৰিৱেশৰ বাছ গাড়ীবিলাক যে বন্ধ কৰ্মচাৰী আহিব কেনেকৈ আৰু কৰ্মচাৰী নাহিলে গোদামৰ পৰা মাল আহিব কেনেকৈ ফাৰ্ষ্টলি সেকেন্ডলি লেবাৰ প্ৰব্লেম এণ্ড থাৰ্ড ঠেলা নাই এতিয়া খোলা দিছে কিন্তু নামৰে খোলা দিছে কিন্তু এই খোলা দিলে কাম নহ'ব কিন্তু আমাৰ ঘৰ বাৰু ওচৰত আছে আমি খোজকাঢ়ি আহিছোঁ কিন্তু সিহঁতৰ যোনে নুন মাটি থাকে বা দূৰত বেজেৰা চেজেৰা হাজো আহিব কেনেকৈ ইফালে গেলামালৰ লগতে শনিবাৰৰ দিনটোত খুলি দিয়া হ'ল পদপথৰ লগতে বজাৰৰ শাক-পাচলিৰ দোকানসমূহ মহানগৰীৰ 100ৰো অধিক স্থানত বিক্ৰী কৰা শাক-পাচলি ব্যৱসায়ীসকলে গ্ৰাহকৰ বাবে মূল্য নিৰ্ধাৰণ কৰিলে চৰকাৰে নিৰ্ধাৰণ কৰা মূল্যতকৈ অধিক দাম বহুত এই লিষ্টৰ মতেতো দাম দিয়া নাই গভৰ্ণমেণ্টে যোনটো লিষ্ট দিছে সেই মতেতো দিয়া নাই তেওঁলোকক তেওঁলোকে কয় কি আমাৰ বস্তু পচে এইটোতো হ'বই উপায় নাই মাল যেতিয়া বেয়া হৈ যাব আপোনাৰ এতিয়া বেপাৰী ক'ৰ পৰা আনিব পইচা কোনে দিব অলপতো ডিফাৰেঞ্চ হ'বই কিনি হ'বই উপায় নাই सबका 80 रुपया किलो 60 रुपया 70 रुपया इस तरह से উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে প্ৰশাসনে 6 আৰু 8 জুলাইত শাক-পাচলি বিক্ৰীৰ বাবে নিৰ্ধাৰণ কৰি দিছিল 133টা স্থান কেমেৰা পাৰ্চন অঞ্জন ডেকাৰ সহযোগত হীৰকজ্যোতি মালাকাৰৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ৰাজ্যৰ 14খন জিলাত বানৰ এতিয়া ভয়ংকৰ ৰূপ ডিব্ৰুগড়ত ভাগিল ব্ৰহ্মপুত্ৰৰ ৰিং বান্ধ বিপথীমাৰ ওপৰেদি বৈছে লুইটৰ গতি বৈঠালাংছো জাননী নিদিয়াকৈ আনহাতে কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পই খুলি দিছে 6খনকৈ স্লুইচ গেট ৰাজ্যত বানৰ সংহাৰী ৰূপ প্ৰান্তে প্ৰান্তে অনাহাৰে অনিদ্ৰে হাজাৰ হাজাৰ জনতা ডিব্ৰুগড়ৰ মোহনাঘাটত ৰিং বান্ধ ছিঙি সোমাল পানী ভঙা আলিত বিভীষিকাময় পৰিস্থিতি পানীৰ তলত 200 পৰিয়ালৰ ঘৰ বাৰী কেইটামান বালিৰ বস্তাৰে ভঙা ৰিং বান্ধ ৰোধৰ চেষ্টা বিধায়ক প্ৰশান্ত ফুকন আৰু জলসম্পদ বিভাগৰ এই বান্ধটো এতিয়া মূল বান্ধ হিচাপে পৰিচিত হৈছে ডিব্ৰুগড় চহৰক বচোৱা মোহনাঘাটৰ পৰা বগীবিল এলেকালৈকে যিহেতু ইএনডিৰ যিটো মূল বান্ধ এই বান্ধটো এতিয়া ইয়াৰ পিছফালে থাকে আৰু থাকে যদিও তাৰ এটা 6 কিলোমিটাৰ এলেকা পৰিত্যক্ত অৱস্থাত আছে আৰু বাকী পিছৰ যিটো 9 কিলোমিটাৰ এলেকা এইটো ৰেলে শক্তিশালী ৰূপত বনাই থৈছে কিন্তু 6 কিলোমিটাৰ এলেকা ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আজিলৈকে কোনো ধৰণৰ মেৰামতি হোৱা নাই কিন্তু বাকী এইটোৰ ওপৰতে নিৰ্ভৰশীল হৈছে গোটেই ডিব্ৰুগড় চহৰ গোৱালপাৰা জলেশ্বৰ ৰাজপিতাতো হাহাকাৰ পৰিস্থিতি বানৰ কোমাল সোঁতত উটি গ'ল কেইবাটাও পৰিয়ালৰ ঘৰ বাৰী ইফালে দ্বিতীয়টো বানৰ কবলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ব্ৰহ্মপুত্ৰৰ পানীয়ে প্লাবিত কৰিছে ৰাষ্ট্ৰীয় উদ্যানখনৰ বিস্তীৰ্ণ অঞ্চল উদ্যানৰ মুঠ 183টা বন শিবিৰৰ ভিতৰত মুঠ 18টাই জলমগ্ন বছৰৰ প্ৰথমটো বানত মৃত্যু হৈছে 41টা বন্যজন্তুৰ বাক্সাৰ বাগানপাৰাত পাগলাদিয়া নদীৰ পানীয়ে বুৰালে সমগ্ৰ অঞ্চল পৰা পাগলাদিয়া নৈ জলপৃষ্ঠ বৃদ্ধি গৰমত 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত তীব্ৰ গৰাখহনীয়া এই দৃশ্য বজাৰী পহুমাৰাৰ জলুগুকাই থানত ছিঙিল পহুমৰাৰ মথাউৰি পাঠশালাকে ধৰি বহু অঞ্চল বানৰ কবলত পৰাৰ আশংকা ভূটান পাহাৰৰ পৰা নামি অহা নোৱা নৈৰ পানীয়ে দুবাৰকৈ প্লাবিত কৰিলে কলাইগাঁৱৰ বহুকেইখন গাঁও বানৰ কবলত বোকাখাট মহকুমাও কুৰুৱাবাহীৰ অন্তৰ্গত চহলা চৌগুৰি দীঘলীয়াটি আদি কেইবাখনো গাঁও বানৰ কবলত বানত বুৰ গ'ল হাজাৰ হাজাৰ বিঘা বড়ো ধানৰ খেতি গহপুৰত বানে কাঢ়ি নিছে কৃষকৰ আশাৰ সপোন প্ৰথমটো বানতে বৰদলনি অঞ্চলৰ সকলোৰে বড়ো ধান আহু ধান নষ্ট হৈছিল পুনৰ দ্বিতীয়টো বানে তছ নছ কৰিলে কৃষকৰ সপোন ইফালে টিয়কৰ জাজিমুখত ব্ৰহ্মপুত্ৰৰ পানীয়ে ছিঙিলে পথ 40খনৰো অধিক গাঁও প্লাবিত
ব্যুৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ইফালে বজালিত পহুমাৰা আৰু কালদিয়া নৈ দুখনৰ বানৰ সংহাৰ নেৰানেপেৰা বৰষুণ হৈ আছে যাৰ ফলত ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে দুয়োখন নদীৰ জলপৃষ্ঠ গহীনপাৰা আৰু পূব কলৰগুৰিত বাঢ়নি পানীয়ে ছিগি পেলাইছে জলসম্পদ বিভাগে নিৰ্মাণ কৰা মথাউৰি আৰু মথাউৰি ছিগাৰ পিছত জলমগ্ন হৈ পৰিছে বৃহত্তৰ অঞ্চলটোৰ কেইবাখনো গাঁও পানীত বুৰ গৈছে বহু পৰিয়ালৰ বাসগৃহ এপিনে গহীনপাৰাত মথাউৰি ছিগাৰ ফলত ঐতিহাসিক দলগুহাৰ থানখনলৈও আহি পৰিছে অশনি সংকেত আৰু কিছু ভয়ংকৰ দৃশ্য দেখুৱাইছো এটা ঘৰ সম্পূৰ্ণৰূপে খহি গৈছে এনেকুৱা কেইবাটাও দৃশ্য আহিছে বিভিন্ন ঠাইৰ পৰা অৰ্থাৎ এই গাঁও কেইখনত এতিয়া পানী আৰু পানী কেৱল পানী ইয়াৰ উপৰিও পহুমাৰা নৈৰ বাঢ়নি পানীত কেন্দুগুৰি কৰদৈগুৰি পথছোৱা চিগাৰ উপক্ৰম ঘটিছে যাৰ ফলত হাহাকাৰ লাগিছে অঞ্চলবাসীৰ মাজত পথটোৰ ওপৰেদি বাঢ়নি পানী বাগৰাত বন্ধ হৈ পৰিছে যাতায়াত ব্যৱস্থা সম্পূৰ্ণৰূপে বৃহত্তৰ অঞ্চলটোত বানত আবদ্ধ লোকসকলক উদ্ধাৰ কৰিবৰ বাবে অভিযান আৰম্ভ কৰিছে SDRF বাহিনীয়ে সময় এইখিনিতে আন এটা চমু বাণিজ্যিক বিৰতিৰ